কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ হাজেই তালুকদাৰ সুবাৰ শ্ৰী শ্ৰী কলা ঠাকুৰ সত্ৰৰ মুখ্য তোৰণখন আজি 2 মাৰ্চত উদ্বোধন কৰা হয়। উক্ত তোৰণখন উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। উল্লেখযোগ্য যে স্বৰ্গীয় ঘন দাস আৰু মৰি দাসৰ পবিত্ৰ স্মৃতিত ব্যক্তিগতভাৱে উক্ত তোৰণখন দান কৰে উপেন দাস আৰু কুঞ্জ দাসে। মুখ্য তোৰণ উদ্বোধনৰ পিছত কলা ঠাকুৰ সত্ৰত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগতে স্থানীয় পাপ পাণ্ডৱ ভকতসকলে ভাগৱত পাঠ কৰে। এই দগাঁৱৰ পবিত্ৰ প্ৰাংগণত এখন দ্বাৰ উন্মোচন আছিল। এটা পৰিয়ালে এই দ্বাৰ উন্মোচন কৰিছে তেখেতৰ পিতৃ আৰু মাতৃৰ নামত, আৰু যিজনে দ্বাৰ উন্মোচন কৰিছিল আমাৰ উপেন চন্দ্ৰ দাস ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ এখন সুন্দৰকৈ তেখেতৰ পিতৃ আৰু মাতৃৰ নামত এখন দ্বাৰ ৰাইজলৈ উচৰ্গা কৰিছে। এটা মহান কাম আজি হাতত লৈ ৰাইজলৈ উচৰ্গা কৰিলে। আমি গোটেই পৰিয়ালটোলৈকে আমাৰ আন্তৰিক শুভেচ্ছা থাকিলে, আৰু লগতে এই কলা ঠাকুৰ মন্দিৰৰ সভাপতি সম্পাদক প্ৰমুখ সকলোৰে হয় তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু প্ৰভুজনৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোক সদায় কুশলে মংগলে থাকে। আমাৰ হাজে গাঁৱৰ আমাৰ পৰিয়ালবৰ্গৰ কাৰণে এটা ভাল শুভ দিন। আমাৰ খুৰা শ্ৰী উপেন চন্দ্ৰ ডেকা দাসদেৱে DCI হিচাপত চাকৰি কৰিছিল। তেওঁ চাকৰি আজি ৰিটায়াৰমেণ্টৰ পাছত আমাৰ শ্ৰী শ্ৰী কলা ঠাকুৰ সত্ৰত তেওঁ এটা মুখ্য যি তোৰণ, আমাৰ মুখ্য মেইন গেট তেওঁ নিজৰ সাঁচতীয়া ধনেৰে বনাই আমাৰ কলা ঠাকুৰ সত্ৰ আজি হস্তান্তৰ কৰিলে। সন্মানীয় বিধায়ক মহোদয় আহি আমাৰ এই মুখ্য গেটটো আজি উদ্বোধন কৰিলে। আজি আমি সঁচাই পৰিয়ালবৰ্গ সকলোৱে গৌৰৱান্বিত। আমি আমাৰ আইতা ককাৰ আজি নামটো আমি ইয়াত দুগমীয়া কৰি ৰাখিব পাই আমাৰ সদায় শান্তি পাইছোঁ ভগৱানৰ ওচৰত। আমি আৰু তথা সমাজৰ সত্ৰ পৰিয়ালৰ ওচৰত আমি সদায় আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই সুবিধাখিনি আমাক দিয়াৰ কাৰণে। আমাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি আমাৰ সত্ৰ সমিতিলৈ বা সত্ৰ পৰিচালনা সমিতিলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ আজি কাৰণে খুব গৌৰৱৰ দিন। অনাগত দিনত আমি আৰু কিবা যদি পাৰোঁ আমাৰ পৰিয়ালৰ পৰা ইয়াত সহায় কৰাৰ কাৰণে সদায় আগ্ৰহী হৈ থাকিম। গতিকে বিশেষ কোৱা এইখিনিয়ে আমাৰ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।